Hello guys, welcome to my class once again, Busy's classes. Today we'll try to read a famous poem, widely read poem by Pablo Neruda. The name of the poem is Keeping Quiet. About the poet. Pablo Neruda is the pen name of Neftali Ricardo Reyes Basualto, who was born in the town of Parral in Chile. Neruda's poems are full of easily understood images which make them no less beautiful. He won the Nobel Prize for Literature in the year 1971. In this poem, Pablo Neruda talks about the necessity of quiet introspection and creating a feeling of mutual understanding among human beings. The কবিতাটো হল Keeping Quiet, মনে মনে থাকা, নীরব হৈ থাকা। কবিয়ে সমগ্র মানব জাতিকে অলপ সময়ৰ কাৰণে নীৰৱ হৈ থাকিবলৈ কৈছে, মনে মনে থাকিবলৈ কৈছে। তাৰ অৰ্থটো এইটোৱে, তেওঁ বিচাৰিছে গোটেই বিশ্বতে বিশ্ব শান্তি, মানৱতাবোধ আৰু বিশ্ব ভাতৃত্ব। তেওঁ আছিল এজন বিশ্ব শান্তিবাদী। He was a pacifist. Before you read, what does the title of the poem suggest to you? What do you think the poem is about? The poem is about our introspection, our feeling of mutual understanding among human beings. What is introspection? Introspection means looking inside, looking into one's own self. অর্থাৎ নিজৰ আত্মানুসন্ধান বা অন্তৰ্দৃষ্টি। কবিয়ে ইয়াত আমি নীৰৱ নিস্তব্ধভাৱে আত্মানুসন্ধান কৰাটো বিচাৰিছে। তাৰ প্ৰয়োজনীয়তাৰ বিষয়ে তেওঁ ইয়াত ব্যাখ্যা কৰিছে। লগতে সমগ্ৰ মানৱ জাতি, সমগ্ৰ মানুহৰ মাজত এটা পাৰস্পৰিক বুজাবুজি, শান্তিৰ, ভাতৃত্ববোধৰ বুজাবুজি এটা সৃষ্টি কৰিবলৈ আহ্বান জনাইছে। এতিয়া মই কবিতাটো লাইন বাই লাইন কবিতাটো মই পঢ়িবলৈ চেষ্টা কৰিম। লাইন বাই লাইন কবিতাটো পঢ়িবলৈ চেষ্টা কৰিম। কবিতাটো হ'ল Keeping Quiet by Pablo Neruda। এই কবিতাটো অৰিজিনেলি প্ৰথমতে এইটো স্পেনিছ ভাষাত লিখা হৈছিল, তাৰ পাছত ইয়াক ইংৰাজী ভাষালৈ অনুবাদ কৰা হৈছিল। পেবলো নেৰুদাই 1971 চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল। সাহিত্যৰ ক্ষেত্ৰত আটাইতকৈ শ্ৰেষ্ঠ উৎকৃষ্ট বঁটা। এতিয়া মই কবিতাটো পঢ়িম, তোমালোকে শুনিবা ভালকৈ। Now we will count to 12 and we will all keep still. কবিয়ে কৈছে আমি এতিয়া 12 লৈ গণিম, 12 লৈ গন্তি কৰিম। 12 সংখ্যাটোকে ব্যৱহাৰ কৰিছে কবিয়ে। অনুমান কৰিব পাৰি যে 12 সংখ্যাই তাত আমাৰ সময়ত থকা 12 ঘণ্টা, 1ৰ পৰা 12টালৈ, ঘড়ীত থকা ঘড়ীৰ কাঁটাত থকা 1ৰ পৰা 12টালৈ বুজাইছে। নহ'লে বা বছৰটোত থকা 12 মাহ, জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ
নহলে বা যেটো জোডিয়েক সাইন আছে আমাৰ ৰাখি চক্ৰত থকা 12টা ৰাখি সেই বিষয়ে বুজাব পাৰে তেওঁ কৈছে যে আমি এটা 12 লৈ গণিম আৰু সকলো মনে মনে থাকিম সকলোৱে মনে মনে থাকিম নিস্তব্ধ হৈ থাকিম নীৰৱ হৈ থাকিম For once on the face of the earth, let's not speak in any language. Let's stop for 1 second and not move our arms so much. কবিয়ে কৈছে যে for once on the face of the earth, পৃথিৱীৰ বুকুত পৃথিৱীৰ উপৰিভাগত আমি পৃথিৱীৰ বিভিন্ন ভাষা বিভিন্ন মানুহে বিভিন্ন জাতি উপজাতি আছে বেলেগ বেলেগ ভাষা কয় বহুতে বহুতৰ ভাষা ইজনে সিজনৰ ভাষা বুজি নাপায় তাৰ ফলত বহুত উৰিয়াউৰি হয় গণ্ডগোল হয় সেই কবিয়ে কৈছে যে আমি একো ভাষাতে অলপ সময়ৰ কাৰণে কথা নাপায় অন্তত এটা সেকেন্ডৰ বাবে আমি সম্পূৰ্ণ মৌন হৈ থাকিম মনে মনে থাকিম and not move our arms so much arms শব্দটো ARMS arms শব্দটো ইয়াত দুটা অৰ্থ ব্যৱহাৰ হ'ব পাৰে দুটা অৰ্থ আৰ্ম শব্দটো ইয়াতে দুটা অৰ্থত ব্যৱহাৰ হ'ব পাৰে আৰ্ম শব্দটো ইয়াত আৰ্ম শব্দটো কি হ'ব দুটা অৰ্থত ব্যৱহাৰ হ'ব পাৰে আৰ্ম শব্দটো ARMS আৰ্মস মানে আমাৰ হাত ভৰিবোৰো বুজাব পাৰে নহলে এই ক্ষেত্ৰত কিন্তু কবিয়ে যুদ্ধৰ অস্ত্ৰ শস্ত্ৰবোৰ কথাহে কৈছে কবিয়ে প্ৰধানকৈ ইয়াত কি কৈছে যুদ্ধৰ অস্ত্ৰ শস্ত্ৰ আমি বেছি যুদ্ধৰ অস্ত্ৰ শস্ত্ৰ চালনা কৰিব নালাগে অলপ সময়ৰ কাৰণে আমি অন্তত কিছু সময় আমাৰ নিজকে শান্তিত থাকিবলৈ সমগ্ৰ মানৱ জাতিকে শান্তিত থাকিবলৈ দিব লাগে অলপ সময়ৰ কাৰণে আমি কি কৰিব নালাগে যুদ্ধ চালনা অস্ত্ৰ শস্ত্ৰ চালনা কৰিব নালাগে খুব বেছি It would be an exotic moment. It would be an exotic moment without rush, without engines. We will all be together in a sudden strangeness. কবি এনেকুৱা এটা অৱস্থাৰ কল্পনা কৰিছে যে এনেকুৱা যদি অৱস্থা হয় সেই মুহূৰ্তটো যেতিয়া কোনো ধৰণৰ খৰখেদা দৌৰাদৌৰি লৰালৰি নাথাকিব হুলস্থুল নাথাকিব নহলে বা কোনো ধৰণৰ ইঞ্জিনৰ চালনা কল কাৰখানাৰ চালনা নাথাকিব চলি নাথাকিব আমি সকলো যেন একেলগ হম ইহত মৌন হৈ পেলাই যেন আমি সকলো একেলগ হম নিজৰ বিষয়ে চিন্তা কৰিম নিজৰ আত্মানুসন্ধান কৰিম we will go deep into our psyche will try to understand ourselves আমি আমাৰ নিজকে বুজিবলৈ চেষ্টা কৰিম হেতু কথা আমি আমাৰ নিজকে বুজিবলৈ চেষ্টা কৰিম আৰু এনেকুৱা এটা অৱস্থা হঠাৎ যেন আনা এটো এটা অদ্ভুত এটো এটা কেতিয়াও নোহোৱা এটা মুহূৰ্ত সৃষ্টি হ'ব হঠাৎ আশ্চৰ্যকৰভাৱে আমি সকলো যেন একেলগ হৈ পৰিম সমগ্ৰ মানৱ জাতি যেন এক জাতি হিচাপে একত্ৰিত হ'ব পাৰিব Fishermen in the cold sea would not harm whales. They উদাহৰণ লৈছে whales. তিমি মাছৰ উদাহৰণ লৈছে যি তিমি মাছ সাধাৰণতে মানুহে কি কৰে তাক শিকাৰ কৰে তিমি মাছৰ শিকাৰ কৰে ধৰে খাদ্য বা অন্য ধৰণৰ ঔষধৰ কাৰণে তেলৰ কাৰণে প্ৰচুৰ পৰিমাণে তাক ব্যৱহাৰ কৰা হয় সেইবোৰ হত্যা কৰা হয় ইমান ডাঙৰ প্ৰাণীটো হত্যা কৰা হয় Fishermen in the cold sea চেঁচা সাগৰত চেঁচা মহাসাগৰত চেঁচা সাগৰত ৰাতিপুৱাই মাছমৰীয়াসকলে would not harm whales তেওঁলোকে এইখিনি সময়ত আনকি তিমি মাছবোৰ হত্যা নকৰিব বা তিমি মাছবোৰৰ জীৱ জন্তুবোৰৰ সাগৰীয় প্ৰাণীবোৰৰ কোনো অনিষ্ট সাধন নকৰিব and the man gathering salt would look at his hard hands আৰু সাগৰত লুণ কুমোৱা মানুহজনে সাগৰত
নিমখ কমোৱা মানুহজনো নিমখ আহৰণ কৰা মানুহজনো অন্তত এবাৰলৈ হ'লে নিজৰ হাত দুখন কেনেকৈ আঘাতপ্ৰাপ্ত হৈছে লোন আহৰণ কৰোঁতে কৰোঁতে নিজৰ হাত দুখন কেনেকৈ তেওঁলোকৰ আঘাতপ্ৰাপ্ত হৈছে সেই বিষয়ে এবাৰ চাব লক্ষ্য কৰিব আৰু অলপ সময় সেই কামটো তেওঁলোকে স্থগিত ৰাখিব অলপ সময় তেওঁলোকে সেই কামটোৰ পৰা অৰ্থাৎ কোনো ধৰণৰ তেনেকুৱা ধৰণৰ এক্টিভিটিৰ পৰা আঁতৰি থাকিব তেনেকুৱা ধৰণৰ কাৰ্যকলাপৰ পৰা আঁতৰি থাকিব যিয়ে আমাৰ প্ৰকৃতি আমাৰ সাগৰ মহাসাগৰৰ প্ৰাণী জীৱ-জগতৰ অনিষ্ট সাধন কৰে অলপ সময়ৰ কাৰণে আমি তাৰমানে কবি এইটোৱে বুজাব খুজিছে যে আমি অলপ সময় আমাৰ প্ৰকৃতিৰ প্ৰতি অত্যন্ত সচেতন সজাগ হ'ব লাগিব তাৰপিছত তেওঁ যুদ্ধবোৰৰ কথা কৈছে বেলেগ বেলেগ ধৰণৰ যুদ্ধ আমি সদায় পৃথিৱীখন যুদ্ধৰে পৰিপূৰ্ণ অনবৰতে যুদ্ধ চলিয়ে থাকে বিভিন্ন ধৰণৰ যুদ্ধ those who prepare green wars with gas wars with fire victory with no survivors সেইসকলৰ কথা কৈছে those who prepare green wars যিবিলাকে তাৰমানে সেউজীয়া যুদ্ধ যি কৰে সেউজ যুদ্ধ সেউজ বিপ্লৱ নহয় খেতি বাতিৰ বিপ্লৱ নহয় সেউজ যুদ্ধ যিসকলে তাৰ প্ৰস্তুতি চলাই অৰ্থাৎ জংগল ধ্বংস কৰি হাবি বন ধ্বংস কৰি তাত ইণ্ডাষ্ট্ৰী বা অন্য ধৰণৰ কল কাৰখানা পাতে বা তেনেকুৱা ধৰণৰ বন ধ্বংস কৰে হাবি ধ্বংস কৰে বা অন্য ধৰণে এনভাইৰনমেণ্টত বিষাক্ত বস্তু এৰি দিয়ে এনভাইৰনমেণ্ট বা পৰিৱেশ বিভিন্ন ধৰণে ক্ষতিগ্ৰস্ত কৰে সেইসকলৰ কথা কৈছে সেইটো এটা ডাঙৰ যুদ্ধ কাৰণ আমি আমাৰ পৰিৱেশ যদি সুৰক্ষিত নকৰোঁ তেনেহ'লে আমি মানৱ জাতি এই পৃথিৱীত জীয়াই থাকিব নোৱাৰিম মানৱ জাতি এই পৃথিৱীখনত জীয়াই থাকিব নোৱাৰে সেইকাৰণে আমি পৰিৱেশটো আমি আমাৰ সুৰক্ষিত কৰিবই লাগিব আমি পৰিৱেশটো ৰক্ষা কৰিবই লাগিব আমি বাচি থাকিবলৈ হ'লে যেনেকৈ যুদ্ধ কৰিলে আমাৰ ক্ষতিগ্ৰস্ত হ'ব যুদ্ধই আমাৰ মানৱ জাতি নিশেষ কৰি দিব তেনেকৈ পৰিৱেশৰ প্ৰতি যুদ্ধইও পৰিৱেশৰ অনিষ্ট সাধনেও আমাক নিষেধ কৰিব ৱাৰ্ছ উইথ গেছ বা কেমিকেল ৱাৰবিলাক ৰাসায়নিক যিবিলাক যুদ্ধ ৰাসায়নিক যুদ্ধ বা বিভিন্ন ধৰণৰ বিষাক্ত পদাৰ্থ প্ৰাকৃতিক পৰিৱেশত এৰি দিয়া নদ নদী সাগৰ মহাসাগৰত এৰি দিয়া ৱাৰ্ছ উইথ ফায়াৰ বা সৈনিকসকলে যুদ্ধ কৰা বিভিন্ন ধৰণৰ বন্দুক বাৰুদ বোমা বাৰুদেৰে যুদ্ধ কৰাবিলাক সেই সকলোবিলাক অলপ সময়ৰ কাৰণে স্তব্ধ কৰিব লাগিব অলপ সময়ৰ কাৰণে আমি বন্ধ কৰিব লাগিব কাৰণ তেওঁ কৈছে যে সেইবিলাকত তেনেকুৱা ধৰণৰ যুদ্ধ কৰি থাকোঁতে মানৱ জাতি বাচি নাথাকিব বৰ্তি নাথাকিব গৈ তেতিয়া কি হ'ব যে তেনেকুৱা এখন পৃথিৱীত তুমি যুদ্ধত জয়লাভ কৰিলে ভিক্টৰী উইথ ন' ছাৰ্ভাইভাৰ্ছ তেনেকুৱা এখন যুদ্ধত জয়লাভ কৰিলেও সেই বিজয় উৎসৱ পালন কৰিবলৈ কোনো বাচি নাথাকিব বৰ্তি নাথাকিব গতিকে ভিক্টৰী উইথ ন' ছাৰ্ভাইভাৰ্ছ অৰ্থাৎ বিজয় কোনো ধৰণৰ বৰ্তি নথকাকৈ হোৱা বিজয় তেনেকুৱা বিজয় উৎসৱ পালন কৰিবলৈ কোনো নাথাকিব সেইসকলে উড পুট অন ক্লিন ক্লথছ সিহঁতে যে নতুন পোচাক পৰিচ্ছদ পিন্ধিব অৰ্থাৎ নতুন পোচাক পৰিচ্ছদ প্ৰতি কি অৰ্থত কৈছে নতুন পোচাক পৰিচ্ছদ পিন্ধা অৰ্থ হ'ল তেওঁলোকে এটা নতুন এটিটিউড দৃষ্টিভংগী লৈ এটা নতুন চিন্তা চৰ্চা আৰম্ভ কৰিব আৰু তেওঁলোকৰ যিবিলাক শত্ৰু বুলি ভাবিছে সেই শত্ৰুসকলক নিজৰ বন্ধু বুলি জ্ঞান কৰি নিজৰ ভাই ভনী বুলি জ্ঞান কৰি পেলাই ভাতৃসম ব্যৱহাৰ কৰি পেলাই তেওঁলোকে এটা কি কৰিব ইউনিভাৰ্চেল ব্ৰাদাৰহুড অৰ্থাৎ বিশ্বজনীন ভাতৃত্ববোধৰ এটা ধাৰণা তেওঁলোকে সৃষ্টি কৰিব বিশ্বজনীন ভাতৃত্ববোধৰ এটা ধাৰণা তেওঁলোকে সৃষ্টি কৰিব আৰু তেওঁলোকে যে নতুন কাপোৰ কানি পিন্ধি এটা মুকলি মনেৰে এটা সম্পূৰ্ণ নিকা মনেৰে তেওঁলোকৰ শত্ৰুসকলৰ লগতো সকলো মানৱ জাতিয়ে একেলগ হৈ যেন ভাতৃত্ববোধৰ এনাজৰীৰে বান্ধ খাব আহি পেলাই যেন তেওঁলোকে ইন দ্য শেড ডুইং নাথিং আৰু যেন গছৰ ছাট মানে শান্তিপূৰ্ণভাৱে তেওঁলোকে একো নকৰাকৈ অলপ সময় একো নকৰাকৈ
জিৰণি ল'ব সেই সময়ত তেওঁলোকে কি কৰিব চিন্তা কৰিব তেওঁলোকে কৰা কামৰ ফলাফলসমূহ নিৰীক্ষণ কৰিব তেওঁলোকে কলৈ গৈ আছে where they are going they would look into where they are going where they are heading towards what is the outcome of their sick hurry and divided aims of modern life sick hurry and divided aims of modern life গতিকে সেইখিনি কথা চিন্তা কৰিব 4 নম্বৰ ষ্টেঞ্জাটো আমি দেখিলোঁ যে 4 নম্বৰ নহয় 1 2 3 4 5 6 6 নম্বৰ ষ্টেঞ্জাত আমি দেখিলোঁ যে তেওঁ কৈছে যে what I want should not be confused with total inactivity মই যেতিয়া এই কথাখিনি কৈছোঁ যে আমি অলপ সময় একো নকৰোঁ তাৰ অৰ্থ এইটো নহয় যে আমি সম্পূৰ্ণ নিষ্ক্ৰিয় হৈ থাকিম টোটেল ইনএক্টিভিটি সম্পূৰ্ণৰূপে নিষ্ক্ৰিয় হৈ থাকিম অলসভাৱে থাকিম মই সেইটো বুজাবলৈ খোজা নাই মোৰ অৰ্থ এইটো নহয় যে মানৱ জাতি সম্পূৰ্ণ নিষ্ক্ৰিয় হৈ পৰিব অলস হৈ পৰিব কাম মন নকৰে কেৱল জিৰণি লৈ থাকিব তেনেকুৱা নহয় লাইফ ইজ হোৱাট ইট ইজ এবাউট জীৱনটো হ'ল জীৱনেই জীৱনটো হ'ল চলন্ত এটা গতি জীৱনটো হ'ল চলন্ত এটা গতিশীল বস্তু গতিকে লাইফ শব্দটো অৰ্থই হ'ল জীৱন মানে হ'ল এক গতি এইটো সদায় কাৰ্যৰে এক্টিভিটিৰে পৰিপূৰ্ণ হ'বই লাগিব I want no track with death তেওঁ এইটো বিচৰা নাই যে যুদ্ধ ক্ষেত্ৰত মানুহ সৈনিকৰ মৃত্যু হওক বা সৈনিকসকলৰ মৃত্যু ট্ৰাকে মৃত সৈনিকৰ শৱদেহবোৰ লৈ যোৱা হওক বা তেওঁ নিজকে মৃত্যুৰ লগত তেনেদৰে যুক্ত কৰিব খোজা নাই মৃত্যুৰ লগত তেওঁ অস্বীকাৰ কৰিছে মৃত্যুৰ লগত নিজকে সংযুক্ত কৰিবলৈ তেওঁ অস্বীকাৰ কৰিছে তেওঁ তেনেকুৱা ধৰণৰ মৃত্যু সহ্য নকৰে কোনো পধ্যে If we were not single-minded about keeping our lives moving and for once could do nothing, perhaps a huge silence might interrupt this sadness of never understanding ourselves and of threatening ourselves with death. If we were not single-minded about keeping our lives moving, আমি ভাবো যে আমি সদায় জীৱনটো চলন্ত গতিশীল কৰি ৰাখিব লাগিব সিঙ্গল মাইন্ডেডলি একেবাৰে কায় মনো বাক্যে একাগ্ৰ চিত্তে আমাৰ ধাৰণা মানুহবিলাকৰ ধাৰণা যে একাগ্ৰ চিত্তে আমি কেৱল গতি কৰি থকাটোৱে জীৱন আমি কেৱল টাৰ্গেট ফুলফিল কৰি থকাটোৱে আমাৰ জীৱন সেইটো বুলি সেই কথাটোকে কবিয়ে কৈছে যে সেইটো কথা নহয় আমি কেৱল টাৰ্গেট একাগ্ৰ চিত্তে টাৰ্গেট আমি ভাবো যে আমি সদায় we are always threatened by death and we feel that we could never achieve what we want to achieve in our lives we could never accomplish what we desire what we wish to achieve in our lives গতিকে সেইখিনি কথা নহ'ব গতিকে আমি সিঙ্গল মাইন্ডেডলি আমি নিজে কৰি কি কৰো সদায় we devote ourselves to achieving our goals reaching our targets গতিকে সেইখিনি নকৰি যদি অলপ সময়ৰ কাৰণে আমি একো নকৰিলোহেঁতেন তেতিয়া এটা বৃহৎ প্ৰকাণ্ড নীৰৱতাই যেন আমাক এইটো ক্ষেত্ৰত কি কৰিলেহেঁতেন বৃহৎ নীৰৱতাই এইটো ক্ষেত্ৰত আমাৰ যি স্যাডনেছ আমাৰ যি দুখ আমি সদায় মৃত্যুৰ দ্বাৰা ভীতিগ্ৰস্ত হৈ থকাৰ দুখ বা আমি জীৱনটোত গোটেইখিনি আমাৰ কাম সম্পূৰ্ণ সমাপন কৰিব নোৱাৰিম নেকি যিখিনি আমাৰ লক্ষ্য উদ্দেশ্য আশা আকাংক্ষাবোৰ তেনেকুৱা ধৰণৰ ধাৰণাৰ
ক্ষেত্ৰত আমি সেই যে স্যাডনেস সেই যে দুখ দুখ লগা অৱস্থা আমাৰ দুখ তেনেকুৱা এটা বিশাল শূন্যতা বিশাল নিস্তব্ধতাই আমাক এইটো ক্ষেত্ৰত কি কৰিলেহেঁতেন আহি পেলাই আমাক এইটো ক্ষেত্ৰত এইটো ক্ষেত্ৰত ইণ্টাৰাপ্ট কৰিলেহেঁতেন এইটো ক্ষেত্ৰত আমাক বাধা দিলেহেঁতেন বিঘিনি ঘটালেহেঁতেন of never understanding ourselves এই যে আমি কেতিয়াও আমি নিজকে বুজি পোৱা নাই নিজকে বুজি নাপালো and of threatening ourselves with death আৰু সদায় আমি ভাবিছো যে আমি নিজকে মৃত্যুৰ দ্বাৰা ভীতিগ্ৰস্ত কৰিছো আমি নিজে যে আমাৰ মৃত্যু হ'ব গতিকে আমি এইখিনি হেক কৰিব লাগিব এইখিনি টাৰ্গেট আমি ফুলফিল কৰিব লাগিব এইখিনি উইশেছ আমি ফুলফিল কৰিব লাগিব এইখিনি আমাৰ ডিজায়াৰ্স আছে এইখিনি গোলছ আছে এইখিনি অবজেক্টিভছ আছে আমি পূৰণ কৰিবই লাগিব তেনেকুৱা এটা অৱস্থা নহ'লে তাৰ ফলত আমি সদায় every day we are being threatened by death and we always fail to understand ourselves because we never look into ourselves we never make a thorough soul searching what is called soul searching atmanuhondhan ketu ame সম্পূৰ্ণৰূপে এক আত্মানুসন্ধান কৰা নাই ৰোৱা নাই অলপ সময় কেৱল আমি মুভ কৰি আছো এটোৱে কোৱা হয় the seek hurry and divided aims of modern city life seek hurry we are always in a hurry and that is sickening and divided our aims are divided গতিকে তেনেকুৱা এটা অৱস্থা নহ'লেহেঁতেন কবিয়ে কৈছে শেষৰ ষ্টেঞ্জাটোত কবিয়ে কৈছে perhaps the art can teach us এইটো ক্ষেত্ৰত আমাক পৃথিৱীয়ে শিক্ষা দিব পাৰে আমাক প্ৰকৃতিয়ে শিক্ষা দিব পাৰে perhaps the art can teach us as when everything seems dead and later proves to be alive তেতিয়া শীতকাল হ'ব যেন সকলোবিলাক যেন পৃথিৱীৰ বুকুত থকা গছ লতিকা তৰু তৃণ সকলোবিলাক যেন মৃতপ্ৰায় হৈ থাকে যেন পৃথিৱীখনৰ জীৱ নোহোৱা হৈ পৰে কিন্তু আচলতে সেই সকলোবোৰ সুপ্ত অৱস্থাত থাকে সকলোবোৰ সুপ্ত হৈয়ে পৰে আকৌ যেতিয়া বসন্তকাল আহিব বহাগ আহিব সেইবোৰ আকৌ ফলে ফলে জাতিষ্কাৰ হৈ পৰে প্ৰস্ফুটিত হৈ পৰে ঠিক আমিও অলপ সময় যদি মনে মনে থাকি অলপ সময় যদি নিস্তব্ধ নীৰৱ হৈ পেলাই আমাৰ অন্তৰাত্মাত ভুমুকি মাৰো আমি যদি আত্মানুসন্ধান কৰোঁ তেনেহলে আমি এটা নতুন জীৱন লাভ কৰিম যেনেকৈ শীতকালত পৃথিৱীখন যেনেকৈ সম্পূৰ্ণৰূপে সুপ্ত অৱস্থাত সম্পূৰ্ণৰূপে মৃত অৱস্থাত থাকে প্ৰায় মৃত অৱস্থাত থাকে দেখাত আপাতত মৃত অৱস্থা apparently the whole world looks dead apparently it is not really but in reality when it comes Celia what is if winter comes can spring be far behind যদি শীতকাল হয় তেনেহলে বসন্ত কাল আহিবই সেই কথাটো কৈছে যে আমি অলপ সময়ৰ কাৰণে নিজকে এই সুবিধাটো দিব লাগে আমি আমাৰ মাজত এটা পাৰস্পৰিক বুজাবুজি বিশ্ব ভাতৃত্ববোধ আৰু শান্তিৰ পৰিৱেশ সৃষ্টি কৰি অলপ সময়ৰ কাৰণে মৌন হয় আমি নিজক আত্মানুসন্ধান কৰিব লাগে we should do a thorough soul searching we should look into ourselves and try to understand the outcome of our deeds outcome of our effort so that we can relive our life we can gain more energy more vigor and we can be more spirited to live a new life again to instill more energy more meaning into our lives সেই কথাটোৱে কৈছে গতিকে যেনেকৈ আমাৰ জীৱনটো যেনেকৈ পৃথিৱীখন বসন্তকালত শীতকালৰ পৰা বসন্তকাললৈ যেতিয়া মুভ কৰে পৰিৱৰ্তন হয় তেতিয়া পুনৰবাৰ এইটো প্ৰমাণিত হয় যে পৃথিৱীখন সম্পূৰ্ণৰূপে জীয়াই আছে আপাতত এই যদিও মৃত যেন লাগিছিল তাৰ পিছত সম্পূৰ্ণৰূপে তৰু তৃণ ফুলে জাতিষ্কাৰ হৈ পৰে ঠিক তেনেকৈ আমি তেনেকুৱা এটা কাম কৰিব পাৰোঁ নাও
in the last stanza now I will count up to 12 and you keep quiet and I will go. আৰু শেষৰ ষ্টেঞ্জাত কৈছে যে মই এতিয়া পুনৰবাৰ 12 লৈ গন্তি কৰিম, 12 লৈ গণিম, and you keep quiet and I will go. আৰু তোমালোক সকলো মনে মনে থাকিবা। এইটো বাৰে বাৰে প্ৰেক্টিছ কৰিবলৈ দিয়া নিচিনা কৰিছে। অলপ সময় যেন প্ৰেক্টিছ কৰা, দিনটোত এবাৰ দুবাৰ বা সদায় ৰিপিট কৰি থাকা এই অৱস্থাত, তাতে নিজকে বুজি পোৱা, নিজকে বুজিবলৈ চেষ্টা কৰা, নিজৰ আত্মানুসন্ধান কৰা, অন্তৰত প্ৰৱেশ কৰা, কৰি পেলাই ট্ৰাই টু আণ্ডাৰষ্টেণ্ড দ্য আউটকাম অফ আৱাৰ এফৰ্ট, আউটকাম অফ আৱাৰ ডিডছ। সেইটোৰ কাৰণে we can be at peace with ourselves. When we do this, we can be at peace with ourselves. গতিকে তেওঁ এজন বিশ্ব শান্তিবাদী কবি হিচাপে, সাহিত্যিক হিচাপে, নোবেল পুৰস্কাৰ বিজেতা সাহিত্যিক হিচাপে সেইটো তেওঁ সকলো মানৱ জাতিক আহ্বান জনাইছে এটা পাৰস্পৰিক বুজাবুজি, পাৰস্পৰিক ভাতৃত্ববোধ, বিশ্ব শান্তিৰ পৰিৱেশ সৃষ্টি কৰি আত্মানুসন্ধানৰ এটা পৰিৱেশ সৃষ্টি কৰিবলৈ, নিজকে বুজি পাবলৈ এটা পৰিৱেশ সৃষ্টি কৰিবলৈ তেওঁ সকলোকে আহ্বান জনাইছে। গতিকে এইখিনি মোটামুটি কবিতাটোৰ মূল সাৰাংশ, মূল কথা। তোমালোকে নিশ্চয় কথাখিনি, গোটেইখিনি কথা ভালদৰে বুজি পাইছা। আৰু ইয়াৰ পাছৰ ক্লাছত আমি ইয়াত থকা প্ৰশ্নবোৰ will try to discuss the questions and answers and other things also. We'll try to explain the poem in more detail in the next class. Till then goodbye and thank you so much.